বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি এটি বিশেষ গুৰুত্বপূৰ্ণ নটিফিকেশনৰ বিষয়ে আলোচনা কৰিম, যেটো আহিছে আসাম ষ্টেট ওপেন স্কুল অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, যেটোৰ জৰিয়তে এইচএছত আপোনালোকে মাৰ্ক ইম্প্ৰুভ কৰিব পাৰে, অৰ্থাৎ হায়াৰ সেকেন্ডাৰী মাৰ্ক ইম্প্ৰুভ কৰিব পৰা যি এএছওএছ এক্সাম দিব পাৰে, সেই এক্সামৰ সম্পৰ্কিত এটা নোটিছ আহিছে, যেটো আহিছে এপ্ৰিল মে 2025ত হ'ব লগা যেটো এক্সাম আছে, সেই এক্সামৰ ফৰ্ম ফিলআপৰ কাৰণে এটি গুৰুত্বপূৰ্ণ নটিফিকেশন আহিছে। প্ৰথম পাই হেকলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধে আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। আজিৰ নোটিছটোত আচলতে কি উল্লেখ কৰা হৈছে? তো ইয়াত উল্লেখ কৰা হৈছে 10/4/2025ত নোটিছটো আহিছে যে ইতিমধ্যে এইচএস লেভেল এক্সামিনেশ্যন এপ্ৰিল মে 2025 যেটো অনুষ্ঠিত হ'ব গৈ আছে, তাৰ বাবে অনলাইন জৰিয়তে ফৰ্ম ফিলআপ কৰাৰ ডেট ইতিমধ্যে ঘোষণা হৈ গ'ল। 17 এপ্ৰিল 2025ৰ পৰা ষ্টাৰ্ট হ'ব এই পৰীক্ষা। যিসকলে অৱতীৰ্ণ হ'ব তেখেতসকলৰ ফৰ্ম ফিলআপ অনলাইন যোগে। তো বন্ধুসকল, আপোনালোকে যদি পৰীক্ষা দিব বিচাৰে, এডমিশ্যন লৈ থৈছে, তেনেহ'লে আপোনালোকে নিশ্চয় ইনষ্টিটিউটৰ লগত যোগাযোগ কৰক আৰু যোগাযোগ কৰি আপোনাৰ ফৰ্মটো ফিলআপ কৰক। ফৰ্ম ফিলআপ কৰাৰ বাবে আপোনাৰ ৱেবছাইট দিয়া হৈছে www.ahsec.assam.gov.in। তো ইয়াক বিশেষ গুৰুত্বপূৰ্ণ ডেটসমূহ উল্লেখ কৰা হৈছে যে the online submission of the form will be start from 17th April 2025। 17 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন পৰ্টেলৰ জৰিয়তে আপোনালোকে ফৰ্ম ফিলআপ ষ্টাৰ্ট। ফৰ্ম ফিলআপ প্ৰচেছ উইল বি ক্লোজড। ফৰ্ম ফিলআপ ক্লোজড হৈ যাব আপোনাৰ 30 এপ্ৰিল 2025। 17 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব, 30 এপ্ৰিলত গৈ পেলাই শেষ হৈ যাব। ফৰ্ম ফিলআপৰ মানে অন্তিম ডেট হ'ব 30 এপ্ৰিল 2025। Number 3 দিয়া হৈছে no more extension will be allowed after the closing date। ডেট ক্লোজ হোৱাৰ পিছত কোনো ধৰণৰ এক্সটেণ্ড কৰা নহ'ব। লাষ্ট ডেট অফ চালান জেনাৰেট এণ্ড পে'মেণ্ট ডেপজিট ইন বেংক 5th মে 2025। তাৰমানে 17 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন ফৰ্ম ফিলআপ, 30 এপ্ৰিললৈকে চলিব লাষ্ট ডেট, আৰু পে'মেণ্ট কৰাৰ লাষ্ট ডেট হ'ব 5 মে 2025। তো বন্ধুসকল, এই পৰীক্ষাখিনি আচলতে কাৰ বাবে হ'ব? ইন 2023 বি ব্লক 2023ৰ যিসকল প্ৰাৰ্থী আছিলে এডমিশ্যন লোৱা, তেখেতসকলৰ বাবে এই এক্সাম অনুষ্ঠিত হ'ব গৈ আছে এপ্ৰিল মে 2025। আৰু ইয়াত উল্লেখ কৰিছে যে যদি কোনো প্ৰাৰ্থী এডমিশ্যন লোৱা আছিল 2020ৰ এ ব্লকত আৰু তেখেতসকলৰ কোনো ছাবজেক্ট SYC অৰ্থাৎ ছাবজেক্ট A2 ক্লিয়াৰ বুলি আছে, তেখেতসকলেও ফৰ্ম ফিলআপ কৰি সেই বিশেষ ছাবজেক্টটোত পৰীক্ষা দিব পাৰিব। আৰু লগতে উল্লেখ কৰিছে যে যদি আপুনি এডমিশ্যন লোৱা আছিলে 2020 চনৰ এ ব্লক টিল 2023 বি ব্লক বাট নট এপিয়াৰ ইন এক্সামিনেশ্যন। 2020 চনৰ এ ব্লকত আপুনি এডমিশ্যন লৈছিলে, যদি আপুনি এক্সামত বহা নাই, 2023 চনৰ বি ব্লকত আপুনি এডমিশ্যন লৈছিলে কিন্তু পৰীক্ষাত বহা নাই, তেনেহ'লে আপুনি এই ফৰ্ম ফিলআপটো কৰি দিব পাৰে, মানে এক্সামত বহিব পাৰে। আৰু 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে লাষ্ট অপৰচুনিটি টু এপিয়াৰ আণ্ডাৰ ফাৰ্ষ্ট এডমিশ্যন কেটেগৰী ফৰ কেণ্ডিডেটছ উইথ এডমিশ্যন উইদিন 5 years পিৰিয়ড। 5 বছৰীয়া পিৰিয়ডৰ ভিতৰত যদি আপোনাৰ এডমিশ্যন লোৱা আছে, তেনেহ'লে আপুনি এই এক্সাম যেটো হ'ব গৈ আছে এপ্ৰিল মে 2025, ইয়াত আপুনি অংশগ্ৰহণ কৰিব পাৰে বা ফৰ্ম ফিলআপ কৰি পেলাই আপুনি পৰীক্ষা দিব পাৰে। তো বন্ধুসকল, ASOS অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যনৰ ফালৰ পৰা যেটো হায়াৰ ছেকেণ্ডাৰী মাৰ্ক ইম্প্ৰুভমেণ্টৰ কাৰণে পৰীক্ষা এপ্ৰিল মে 2025, সেই পৰীক্ষাৰ ইতিমধ্যে এই নোটিছটোৰ জৰিয়তে জনোৱা হৈছে যে ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈ যাব অহা 17 এপ্ৰিলৰ পৰা। তো এই বিশেষ খবৰটো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱী শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।